চাওক আমাৰতো বাংলাদেশী মানুহ ইয়াতে 40% আছেই আৰু 10% বাঢ়িলেতো আমি নিজে নিজে অন্তৰ্ভুক্ত হৈ গ'ল। সেইটো কাৰণেতো যোৱা 5 বছৰে চিঞৰি আছোঁ। অসমত 40% বাংলাদেশী মূলৰ মানুহ অলৰেডি আছেই আৰু 10% হৈ গ'লেতো হৈয়ে গ'ল। 5 বছৰ এইবিলাক কথাইতো কৈ আছোঁ। যোনে ঘৰ ভাড়া দিছে তেওঁলোককেতো আমি প্ৰশ্নবোৰ কৰিব লাগিব। মই তথ্যখিনি আপোনালোকক দিলোঁ, এতিয়া এই তথ্যখিনিক আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব এইটো আপোনালোকে সিদ্ধান্ত ল'ব লাগিব। চাওক আমাৰতো বাংলাদেশী মানুহ ইয়াতে 40% আছেই আৰু 10% বাঢ়িলেতো আমি নিজে নিজে অন্তৰ্ভুক্ত হৈ গ'ল। সেইটো কাৰণেতো যোৱা 5 বছৰে চিঞৰি আছোঁ। অসমত 40% বাংলাদেশী মূলৰ মানুহ অলৰেডি আছেই আৰু 10% হৈ গ'লেতো হৈয়ে গ'ল। 5 বছৰ এইবিলাক কথাইতো কৈ আছোঁ। যোনে ঘৰ ভাড়া দিছে তেওঁলোককেতো আমি প্ৰশ্নবোৰ কৰিব লাগিব। মই তথ্যখিনি আপোনালোকক দিলোঁ, এতিয়া এই তথ্যখিনিক আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব এইটো আপোনালোকে সিদ্ধান্ত ল'ব লাগিব। চাওক আমাৰতো বাংলাদেশী মানুহ ইয়াতে 40% আছেই আৰু 10% বাঢ়িলেতো আমি নিজে নিজে অন্তৰ্ভুক্ত হৈ গ'ল। সেইটো কাৰণেতো যোৱা 5 বছৰে চিঞৰি আছোঁ। অসমত 40% বাংলাদেশী মূলৰ মানুহ অলৰেডি আছেই আৰু 10% হৈ গ'লেতো হৈয়ে গ'ল। 5 বছৰ এইবিলাক কথাইতো কৈ আছোঁ। যোনে ঘৰ ভাড়া দিছে তেওঁলোককেতো আমি প্ৰশ্নবোৰ কৰিব লাগিব। মই তথ্যখিনি আপোনালোকক দিলোঁ, এতিয়া এই তথ্যখিনিক আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব এইটো আপোনালোকে সিদ্ধান্ত ল'ব লাগিব। চাওক আমাৰতো বাংলাদেশী মানুহ ইয়াতে 40% আছেই আৰু 10% বাঢ়িলেতো আমি নিজে নিজে অন্তৰ্ভুক্ত হৈ গ'ল। সেইটো কাৰণেতো যোৱা 5 বছৰে চিঞৰি আছোঁ। অসমত 40% বাংলাদেশী মূলৰ মানুহ অলৰেডি আছেই আৰু 10% হৈ গ'লেতো হৈয়ে গ'ল। 5 বছৰ এইবিলাক কথাইতো কৈ আছোঁ। যোনে ঘৰ ভাড়া দিছে তেওঁলোককেতো আমি প্ৰশ্নবোৰ কৰিব লাগিব। মই তথ্যখিনি আপোনালোকক দিলোঁ, এতিয়া এই তথ্যখিনিক আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব এইটো আপোনালোকে সিদ্ধান্ত ল'ব লাগিব।